আজি ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ এফাকি ফকৰা যোজনাই। অসমীয়াত এষাৰ কথা আছে নহয় যে ঘূৰি ঘূৰি কুকুৰৰ পুকৰতে মুখ। যিমানে যি নহওক মানে হাজাৰ শত্ৰু হ'লেও যেতিয়া আপোনাৰ ওচৰত আহিব হাত পাতিবলৈ, মই 4-5 দিন ভাত খোৱা নাই, মোক ইমান এই 500 টকা এটা দেচোন, তেতিয়া আপুনি বাৰু কি কৰিব? আপোনালোকে কি কৰে নাজানো, মই কিন্তু তেতিয়া ভিক্ষাৰীক দান দিওঁ। কিয় দিওঁ জানে? যে 5 দিন ভাত খোৱা নাই, মোৰ পইচাটো নি পেলাই কাৰণ অন্ন এমুঠি গ্ৰহণ কৰক, জীয়াই থাকক, কমচে কম গুণ নহ'লেও ধৰ্ম হ'ব যে মানে যাৰ পৰা খাইছে তাৰে বদনাম গাব পাৰে। তাকে কয় ঘূৰি ঘূৰি কুকুৰৰ পুকৰতে মুখ। হাই হেল্ল' সকলোকে স্বাগতম জনালোঁ মোৰ আজি অন্য এটা নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই বেলেগ এটা ৰুমৰ পৰাহে। গতিকে কি ক'ম, কালি আপোনালোকক কৈছিলোঁৱে ন যে মোৰ মানুহজন আহি আছে বুলি, আৰু মোৰ মানুহজনে মোৰ কাৰণে কি এটা বস্তু আনিছে চাওকচোন। যিহেতু নতুন বস্তু আনিলে দেখাওঁ দেখাওঁ লাগি থাকে নহয় জানো, আমাৰনো ইয়াত কাক দেখামগে? যোন মানুহ ঘৰলৈ আহে তাকহে দেখাব পাৰিম। সেইকাৰণে এতিয়া মই আপোনালোককে দেখাইছোঁ, চাব হা। এইটো চাব, কিনো দেখাম? প্ৰথম এইটো মোৰটোকে দেখাম বাৰু। এইটো চাওক কেনেকুৱা লাগিছে। মোক কোৱা নাই আৰু মোক নালাগেও, কিন্তু তথাপিও কেনেকুৱা লাগিছে বাৰু বস্তুটো দেখি পেলাই কওকচোন। আৰু এটা চাওঁ, বহুদিনৰ মূৰত আজি যিহেতু ভালকে ৰ'দ দিছে, গতিকে ইমান দিন লেতেৰা চেতেৰা হৈ আছে ন, বাৰীৰ ভিতৰ চব গছ গছনি গজিছে, সেই খোৱাৰ পৰা উঠাৰ পৰা। গতিকে এনেকৈ নিজৰ মানুহজনে যেতিয়া বস্তু এটা দিব কিমান ভাল লাগে নহয়নে বাৰু? যিমানেই আপুনি লোকৰ পৰা নলওক কিয়, যিমানেই যি নলওক কিয়, এসময়ত বদনাম এটা হ'বই বেলেগৰ পৰা ল'লে। গতিকে নিজৰ মানুহজনে দিছে যেতিয়া কোনেও কাঢ়িও ল'ব নোৱাৰে আৰু কোনেও একো ক'বও নোৱাৰে নহয় জানো? এই আকৌ নিজে নাজানো যে নিজে নিজে চালু হৈ গৈছে। গতিকে বস্তুটো কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন। যিহেতু কালি মোৰ মানে কি হৈছে, আহি থাকোঁতে ফোন কৰিছিলে ন, ফোন কৰি থাকোঁতে মানে মই ক'লোঁ আৰু মোৰ আজি 500 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল। অঁ হয় নেকি? তোৰ এতিয়া সেইটো ফোনে হয়নে নহয় কাম, এনেকৈ কৈছে। তাৰপিছত মই কৈছোঁ হয়, কিয় নহ'বনো। তাৰপৰা সোনকালে আহি পাম কওঁতে কওঁতে দেৰি হৈ গৈছে, আৰু ইহঁত দুটাই মোক কোৱা নাই। তাৰপিছত সেইটো কিনি আনিছে সেই আমাৰ ছুপাৰ মাৰ্কেটৰ পৰা। মই কৈছোঁ ইমান টকা এনেই তুমি কিয় ভৰিলা? তাৰপিছত কৈছে একো নাই দে, জীয়াই থকা কেইদিনহে আৰু ন, মৰিলেনো কোনে ল'ব। গতিকে এইটো মোক গিফ্ট দিলে। যেতিয়া বস্তু এটা মানে নিজৰ মানুহজনে গিফ্ট দিয়ে বহুত ভাল লাগে ন। যিহেতু আমি বেলেগৰ পৰাতো ল'ব নোৱাৰোৱেই, নিজৰ মানুহজনৰ ওপৰতে নিৰ্ভৰশীল, আৰু আমি যিহেতু নিজেও চাকৰি নকৰোঁ নহয়নে বাৰু, সেইটো কাৰণে আৰু মানে কিবা এটা বস্তু পালে বহুত ফূৰ্তি লাগে। এতিয়া ভাত পানী খাই কৰি ওলাই গ'ল, আমি বাৰু খোৱাই নাই, তেওঁ 11টা মানত গৈছে। তাৰপিছতে কৈছে আৰু কিবা বজাৰ আছে লাগে যদি বজাৰ কৰিবলৈ ওলাই আহিবি, মই তাৰ পৰা আহি লওঁগৈ, তাৰপিছতে বজাৰ কৰিবলৈ যাম দে। এতিয়াও আকৌ কিবা এটা চাগে মানে পাম, সেইটো এটা আশা। সেইকাৰণে মনটো মোৰ বহুত ভাল লাগি আছে। আৰু আপোনালোকে চাগে মোৰ মুখখন দেখি ভাবিছে সঁচাকৈ মানুহজনী বহুত আনন্দত আছে। হয়, মই বহুত ফূৰ্তিত আছোঁ আজি। ভাল লাগে এনেকুৱা কিছুমান মানে বস্তু ছাৰপ্ৰাইজ দি থাকিলে। গতিকে এতিয়া মই ভাত খাই লওঁ, ভাত খাই আকৌ আপোনালোকক লগ পাই আছোঁ। লোকৰ বদনাম খুচৰিবলৈ যাওঁতে নিজে কিমানৰ পৰা লুটি পুটি খালে, কিমানক লুটি পুটি খাই পেলাই খেদন খালে, কিমানৰ পৰা অসন্মানী হৈছে, য'তে ত'তে ধৰি পেলাই অসন্মানী কৰে। সিদিনাখনো গৈ পেলাই অসন্মানী হৈ আহিছে নতুন আলহী ঘৰত। সেইবিলাকেহে আকৌ বেছি বেছি কথা কয়, হাঁহিয়ে উঠে, গম পাইছেনে? হাঁহি উঠে। আৰু এনেকুৱা কিছুমান মানে ৰেকৰ্ডিং মোৰ হাতত আছে, প্ৰয়োজন হ'লে মই ভাইৰেল কৰিম। সেই ৰেকৰ্ডিংকেইটাত কি কৈছে জানে? নিজৰ ঘৰৰ মানুহে বোলে ছাপোৰ্ট কৰে, নিজৰ ঘৰৰ মানুহে জানে মই আমুকৰ লগত আছিলোঁ, মই তামুকৰ লগত আছিলোঁ। সেই ৰেকৰ্ডিং মোৰ লগত আছে, গম পাইছে? আপোনালোকক পাছত মই সকলো বুজাই ক'ম। ভাত পানী খাই জিৰাই ঘটাই আহি গ'লোঁ এতিয়া বজাৰ কৰিবলৈ বুলি। বজাৰ কৰাৰ আগতে মানে এতিয়া এটা কাম কৰিব লাগিব। মোৰ দিনাখন এটা যিটো ফোন নিছিলোঁ, এই
কিবা বেয়া টেম্পাৰ এখন লগাই দিছে, টেম্পাৰ গ্লাছ এখন। তাৰপিছত এতিয়া সেইখন কি লগাই দিম বুলি কৈছে মানে, সেইটো কাৰণে আগত সেইখন কৰি লওঁ, তাৰপিছত বজাৰ কৰিবলৈ গৈ আছোঁ। কি জোকাৰ মানে হেৰিত আহিছোঁ, টুকটুকিত আহিছোঁ। তাৰপিছত 6 মাইলৰ পৰাহে মানুহজনে আমাক লৈ যাব, যিহেতু তেওঁ বেলেগ এটা কামত গৈছে। গতিকে এতিয়া 6 মাইল পামহি আৰু বেছি সময় নাই, তাতে কামখিনি কৰি লওঁ, আকৌ লগ পাই আছোঁ। আহি পাই গ'লোহি মাৰ্কেট, অলপ খোৱা বস্তু লওঁ বুলি। পিন্ধা বস্তুটো যোৱাই নাই বাৰু, আহিলোঁ ইয়াকে বজাৰ কৰিবলৈ। আৰু এইফালে এইখিনি কৰিলোঁ। বেছি দূৰত মাতিবও নোৱাৰোঁ, মানুহ আছে নহয় জানো, সেইকাৰণে মতা নাই। চাহপাত ল'লানে? এইটোকে দিয়া। এইখিনি খোৱা বস্তু চানাচোন, চানা জাতীয় যিখিনি বস্তু আছে, এইটো এটাৰ লগত এটা ফ্ৰী। কি চানা খাব ইয়াত। এইখিনি গোটেইখিনি বস্তু এটাৰ লগত এটা ফ্ৰী আছে। কিমান বিধৰ যে চানা। দিয়া বিলটো দিয়া। আজি বেগ নানিলোঁ কাৰণে কি হৈছে, ইয়াৰ পৰা বেগো দিয়া নাই, ভৰাই দিয়া বস্তাতহে ভৰাবলগীয়া হৈছে। সেইকাৰণে সঁচাকৈ বেগটো লৈ আহিব লাগিছিলে জানানে। সদায় আনো, তেতিয়া বেগটো নলওঁ। আজি বেগ নানিলোঁ কাৰণে ইয়াৰ পৰা বেগো নিদিয়ে, বস্তাত ভৰাবলগীয়া হৈছে। বেগ নিদিয়ে নহয়, বেগ নাই। হা নহয়, নিদিয়ে আজিকালি। পৰা আহি পেলাই এইবাৰ শাক চব্জি, ভোট জলকীয়া দেখিলে, ঔটেঙা দেখিলে সেয়া ল'বলৈ বিচাৰিছে। মানে ঔটেঙা মোৰ বহুত প্ৰিয়, ভাল পাওঁ। সেইটোৰ পৰা ওলাই আহি এতিয়া পালোহি চব্জি দোকান, আৰু ঔটেঙা দেখিলে, ভোট জলকীয়া। তাৰপৰা সুধিলে যে এয়া লাগিব নেকি, আৰু ঔটেঙাটো মোক লাগিবই, যেনেকুৱাই নহওক, বহুত ভাল পাওঁ। আৰু এইফালে এয়া গাহৰি দোকান, গাহৰি লৈ লৈছে, মাছ লৈছে। যিহেতু কাইলৈ শনিবাৰ, মানে কাইলৈ খোৱা নহয়, আজিয়ে চব খাই ল'ব লাগিব। পেলাই চাইছেহি কি কৰি আছে বুলি। ৰাস্তা মই কৈছোঁ তোমাৰ গাহৰি দোকানখন দেখাইছোঁ, তাকে চাবলৈ আহিছে। এয়া পইচা দিয়াৰ ব্যস্ত মানুহজন। উৎপাত মানে উৎপাত, ফটাফট হ'ব লাগে মানে কামবিলাক। বেলতলাৰ পৰা আহি পালোঁ এতিয়া 6 মাইল। চাওক কিমান জাম। এনেকুৱা সময়ত স্কুটিয়ে ভাল, স্কুটি হ'লে ইফালে সিফালে পটককৈ যাব পাৰি, কিন্তু ডাঙৰ গাড়ী আনিলে নোৱাৰি, দিগদাৰ হয় তেতিয়া। আহি পাই গ'লোঁ এতিয়া বজাৰৰ পৰা, আৰু বজাৰৰ পৰানো কি কি আনিলোঁ আপোনালোকক দেখাই আছোঁ, চাওকচোন। আহি পাওঁতে দেৰিয়ে হৈ গ'ল মানে, গম পাইছেনে। ৰ'ব এতিয়া মোৰ বজাৰখন মেলোঁ। আইচক্ৰীমটো এনেকৈয়ে থাকিলে। আজিকালি বজাৰলৈ গ'লে বেগ নিলে দিগদাৰ, সদায় বেগ লৈ যাওঁ জানেনে, কিন্তু আজি নিয়া নহ'লে, সেইকাৰণে বেগেই নাই। তাৰ পৰা বস্তা এটাহে দিছে। এইটো জুডিঅ'ৰ পৰা আনিছোঁ চোলা, হা, আৰু এই দুখন বেচ আনিছোঁ। তাৰপিছত এইটো কিবা নিমকি, এইটো ঘি বটল, আৰু মই যিটো ক্ৰীম ব্যৱহাৰ কৰোঁ এইটো আনিছোঁ। তোমাৰতো দিলা চাগে ন, ভৰি চৰি বিষাই গৈছে। ফেনটো বহিবই নোৱাৰি। কিমান হেৰি কৰি থাকিম। মগু দালি, মচুৰ দালি, ধূপ, মাছ মাংস লগতে এইটো বাদাম, এইকেইটা পতঞ্জলি চাহ। মই যে কৈছিলোঁ চানাখিনি দেখাইছিলোঁ, এইটোৰ লগত এইটো ফ্ৰী। চাওক কি নহয় মানে, সেই অকণ দামটো কম আৰু। তাৰপিছত সেয়া এইটো এখন মাছ। এয়া কেইটা আনিছিলা বা? হা সংগীতা, এইটো মুখত সনা, এইটো এলেবেৰা এটাই আনিছিলা নেকি?
এইটো নহয় নাই পোৱা তোমাৰটো নাই পোৱা দেখোন অঁ আজি চাহপাতটো বেলেগ কৰি আনিছোঁ আগৰ যিটো খাই থাকোঁ সেইটো অনা নাই এইটো মিঠি আৰু যিটো বস্তু নাখাওঁ সেইটো বস্তুহে পাওঁ এয়া চেনি 2 কেজি পাইছোঁ ফ্ৰী সেইটো এইখিনিয়ে বজাৰ আৰু তাই কাপোৰকেইটা ভিতৰলৈ নিলে সেইখিনিয়ে বজাৰ আৰু এতিয়া দেখাই আছোঁ ইফালে মানে সময়ো হৈ গ'ল ন আহি পাওঁতে পাওঁতে 9টা বাজিলে গতিকে এতিয়া মই 9টা বজাৰ হেৰিহে কৰিছোঁ ভিডিঅ'হে কৰিছোঁ বহুত দেৰি হৈ গ'ল আৰু জাম বহুত আছিলে গতিকে মই কিনো বনাই আছে দেখাই আছোঁ ৰ'ব এইটো হ'ল জিকা কঁঠালগুটি বিলাহীয়ে মাছে বনাব আৰু এইটো হ'ল কঁঠালগুটি আৰু দালি আৰু এইটো মাছ আনিছে মিছা মাছ এতিয়া এনেই ভাজি খাব ভাতৰ লগত নহয় দেই এনেই ভাজি খাব আৰু এয়া মাছ ভাজি আছে তাৰপিছত এফালে এয়া মাছৰ পেটু এইটো হ'ল গাহৰি খোৱা আমাৰ মানুহ নাইকিয়া ইমান কম মানুহ আৰু এয়া মাছৰ মাথাকেইটা ভাজি আছে মানে বনোৱা কৰাটো তাই কৰিছে মই কৰা নাই মই এই বজাৰখিনি সামৰোঁ এতিয়া বজাৰখিনি সামৰাটোও কম কাম নহয় কিন্তু নহয়নে বাৰু এইখিনি জেগাই জেগাই থোৱাটোৱে মানে বহুত দিগদাৰ লাগি যায়গৈ ক'ৰ বস্তু ক'ত মানে সামৰিব লাগে গতিকে আৰু কিনো দেখুৱাম বহুত গৰমো উঠি আহিছে অলপ দূৰ আমাক খোজকাঢ়ি আহিব লাগে ন ল'ৰাটোৱে আনিবলৈ গৈছে মানে গছৰ তললৈহে আমাৰ গাড়ী আহে এইখিনি স্কুটিতে আহিলোঁ হ'লেও মানে বহুত ভাগৰ লাগিছে সেইকাৰণে এতিয়ালৈ সকলোৰে মংগল কামনা কৰি আজিলৈ মই ভিডিঅ'টো সামৰণি মাৰোঁ ভালে থাকক সকলো কুশলে থাকক আজিলৈ বাই বাই আৰু যদি মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব বাই বাই গুড নাইট